নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। প্ৰায় এবছৰৰ অন্তত গ্ৰেপ্তাৰ হ'ল চাইবাৰ চক্ৰৰ অন্যতম মাষ্টাৰ মাইণ্ড ৰুমি কলিতা। গুৱাহাটীৰ পৰা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰে ৰঙিয়াৰ ৰুমি কলিতাক। 23 ডিচেম্বৰত ৰুমি কলিতাক গ্ৰেপ্তাৰ কৰি ট্ৰানজিট ৰিমাণ্ডত পঞ্জাৱলৈ লৈ যায় ইডিয়ে। 2024 বৰ্ষৰ ছেপ্টেম্বৰত প্ৰখ্যাত উদ্যোগপতি SP আসৱালাৰ পৰা চাইবাৰ প্ৰবঞ্চনাৰে সৰকাইছিল 7 কোটি টকা। ডিজিটেল এৰেষ্টৰ দ্বাৰা চাইবাৰ চক্ৰটোৱে হৰলুকি কৰিছিল সমুদায় ধন। হৰলুকি কৰা ধন কেইবাখনো ৰাজ্যৰ বিভিন্ন বেংক একাউণ্টত ট্ৰান্সফাৰ কৰাইছিল এই চক্ৰটোৱে। গুৱাহাটীত ডেলিভাৰী বয় আৰু একাংশ শ্ৰমিকৰ একাউণ্ট ভাড়াত লৈ ট্ৰান্সফাৰ কৰিছিল ধন। পঞ্জাৱ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বিগত বৰ্ষৰ 29 ছেপ্টেম্বৰত পঞ্জাৱ আৰক্ষীয়ে অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰুমি কলিতাৰ 2 সহযোগী অতনু চৌধুৰী আৰু আনন্দ কুমাৰ চৌধুৰীক। ইপিনে ৰুমি কলিতাক গ্ৰেপ্তাৰ কৰি ইডিয়ে জব্দ কৰিছে লেপটপ, হাৰ্ড ড্ৰাইভকে ধৰি বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। প্ৰায় এবছৰৰ অন্তত গ্ৰেপ্তাৰ হ'ল চাইবাৰ চক্ৰৰ অন্যতম মাষ্টাৰ মাইণ্ড ৰুমি কলিতা। আৰক্ষীৰ নিদ্ৰাহৰণ কৰা চাইবাৰ চক্ৰৰ অন্যতম খলনায়িকা ৰুমি কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা এনফৰ্চমেণ্ট ডিৰেক্টৰেটে গ্ৰেপ্তাৰ কৰে ৰঙিয়াৰ ৰুমি কলিতাক। 23 ডিচেম্বৰত ৰুমি কলিতাক গ্ৰেপ্তাৰ কৰি ট্ৰানজিট ৰিমাণ্ডত পঞ্জাৱলৈ লৈ যায় ইডিয়ে। 2024 বৰ্ষৰ ঘটনা। 2024 বৰ্ষৰ ছেপ্টেম্বৰত প্ৰখ্যাত উদ্যোগপতি SP আসৱালাৰ পৰা চাইবাৰ প্ৰবঞ্চনাৰে সৰকাইছিল 7 কোটি টকা। ডিজিটেল এৰেষ্টৰ দ্বাৰা চাইবাৰ চক্ৰটোৱে হৰলুকি কৰিছিল সমুদায় ধন। হৰলুকি কৰা ধন কেইবাখনো ৰাজ্যৰ বিভিন্ন বেংক একাউণ্টত ট্ৰান্সফাৰ কৰাইছিল এই চক্ৰটোৱে। গুৱাহাটীত ডেলিভাৰী বয় আৰু একাংশ শ্ৰমিকৰ একাউণ্ট ভাড়াত লৈ ট্ৰান্সফাৰ কৰাইছিল সেই বৃহৎ পৰিমাণৰ ধন। পঞ্জাৱ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বিগত বৰ্ষৰ 29 ছেপ্টেম্বৰত পঞ্জাৱ আৰক্ষীয়ে অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰুমি কলিতাৰ 2 সহযোগী অতনু চৌধুৰী আৰু আনন্দ কুমাৰ চৌধুৰীক। আৰু ইপিনে ৰুমি কলিতাক গ্ৰেপ্তাৰ কৰি ইডিয়ে জব্দ কৰিছে লেপটপ, হাৰ্ড ড্ৰাইভকে ধৰি বহু গুৰুত্বপূৰ্ণ তথা আপত্তিজনক নথিপত্ৰ। কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক। দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ভাগ ল'বলৈ গুৱাহাটীত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক বৰঝাৰ বিমানবন্দৰত জনালে উষ্ম আদৰণি। মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি 20,000 কৰ্মকৰ্তাই বৰঝাৰ বিমানবন্দৰৰ পৰা ৰেলী কৰি আদৰি আনিলে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক। যদি প্ৰয়োজন হয় দলৰ প্ৰয়োজন হলে আপুনি এবাৰ বিধানসভাত বহাৰ বা এনেকুৱা ধৰণৰ এতিয়া তেনেধৰণৰ কথা উত্তৰ আমি আচলতে দিব নালাগে। কাৰণ কি আমাৰ দলে যি দায়িত্ব দিয়ে, যাকে যি দায়িত্ব দিয়ে, তেওঁ মুখপাত্ৰই হওক বা কোনোবা জিলাৰ সভাপতি হলগৈ, আমি কেতিয়াবা সাংসদ হলগৈ, কেতিয়াবা ছ'চিয়েল মিডিয়া ইনচাৰ্জ হলগৈ। গতিকে দলে যেনেকৈ দায়িত্ব যাকেই দিয়ে, নিৰ্দিষ্ট মই বুলি নহয়, আমি তেনেকৈ সদায় এগৰাকী সমৰ্পিত সৈনিক হিচাপে আমি সেই দায়িত্ব পালন কৰি যাওঁ। গৌৰৱ গগৈ যোৰহাট আৰু তিতাবৰ এই দুটা সমষ্টিত খেলাৰ এটা চৰ্চা হৈছে। সমান্তৰালকৈ বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, গতিকে যুঁজখন এখন হ'ব। গতিকে সেই টক্কৰ দিব পৰাকৈ প্ৰাৰ্থীৰ প্ৰয়োজন হ'ব। গতিকে কি ক'ব? নহয়, তেনেকুৱা ধৰণৰ আমাৰ দলে সিদ্ধান্ত ল'ব। এইবিলাক সিদ্ধান্ত কোন কেনেকৈ, আমি গৌৰৱ গগৈ ক'ত উঠিবতো আমি চিন্তা কৰা নাই। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ, আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলে আমাক যিদৰে আশীৰ্বাদ দি আছে, সেই আশীৰ্বাদৰ শকতিৰে আমি আৰু কিমান আসন বৃদ্ধি কৰিব পাৰোঁ, আমি সেই চিন্তা কৰিছোঁ। লুৰিণজ্যোতি গগৈ বা অখিল গগৈ বা গৌৰৱ গগৈ কি কৰে সেইটো ধৰ্তব্য নহয়। এইটো কথা ঠিক যে 860জন লোকক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ নতজানু হোৱা আমাৰ যি বাকী দুটা দলৰ নাম ক'লে, অখিল গগৈ বা লুৰিণজ্যোতি গগৈ দল, তেওঁলোকে কিন্তু এতিয়া আৰু জাতীয়তাবাদী পোছাক পিন্ধাৰ বা শ্লোগান দিয়াৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই। তেওঁলোকে মাত্ৰ নিজৰ আসনখনৰ বাহিৰে বাকী কাৰ্যকৰ্তাৰ কথা চিন্তা কৰা নাই। তেওঁলোকে সেইকাৰণেই আচৰিত হওঁ কেনেকৈ গৈ কংগ্ৰেছৰ ওচৰত আঁঠু ল'ব পাৰে। গতিকে তেওঁলোকৰ কি কৰিছে কি নাই কৰা এইখিনিকৈ আমি এতিয়া সদায় কৈ থকাৰ দৰে ক'ব বিচাৰিছোঁ। অৰুণোদয় আঁচনিৰ পৰা আমাৰ নিযুত মইনা আঁচনিলৈকে বা 200 বছৰ শাসন শোষণৰ পিছত কংগ্ৰেছৰ দ্বাৰা শোষিত, ইংৰাজৰ দ্বাৰা শোষিত হোৱাৰ পিছত চাহ জনগোষ্ঠীৰ 3,33,000 পৰিয়ালক আমি কেনেদৰে তেওঁলোকৰ প্ৰাপ্য, তেওঁলোকৰ ভূমিৰ অধিকাৰ 200 বছৰ পিছত দিছোঁ, আমি সেইবিলাক কথা পাতিম। আমি পাতিম 1.5 লাখ
আমাৰ বিদ্যাৰ্থীক যুৱ প্ৰতিভাক কিদৰে এখনো ক'তো তামোল নিদিয়াকৈ কোনো উপধ কোনো উৎকোচ নোহোৱাকৈ চাকৰি দিয়া হ'ল, কিদৰে প্ৰতিখন জিলাত আজি বাট পথ পদূলি চিকিৎসা মহাবিদ্যালয় হৈছে, কিদৰে ছেমি কণ্ডাক্টৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বৃদ্ধি হৈছে, 5 লাখ কোটি টকাৰ বিনিয়োগ হৈছে। আমি এইবিলাক কথা পাতিম। এতিয়া আৰু কোনে ক'ত কেনেধৰণৰ মিয়া কবিতা লিখিছে, কোনে ক'ত কি কয় লিলি হোটেলত কাৰোবাৰ বিয়াৰ দিন বাৰ ঠিক কৰিছে, এইবিলাক কথা পতাতকৈ আমি আমাৰ ইতিবাচক আমাৰ যিখিনি যোগাত্মক কথা দুইখন চৰকাৰ এইখিনি লৈ যাম। আমি লৈ যাম কিদৰে আজিৰ তাৰিখত গড় হত্যা নাইকিয়া হৈছে, উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই, শান্তি সমৃদ্ধি বিকশিত অসমৰ আমি মন্ত্ৰলৈ আগবাঢ়ি যাম। ৰাইজে আমাক আশীৰ্বাদ দিব বুলি আমি দৃঢ় বিশ্বাস কৰিছোঁ। আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ বৰঝাৰ বিমানবন্দৰৰ পৰা বৃহৎ ৰেলীৰে আদৰণি জনোৱা নীতিন নবীনক এনেদৰে উষ্ম আদৰণি জনোৱা হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি 20,000 কৰ্মকৰ্তাই বৰঝাৰ বিমানবন্দৰৰ পৰা ৰেলী কৰি আদৰি আনিছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক। দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ভাগ ল'ব নীতিন নবীনে। কলাক্ষেত্ৰত কাৰ্যনিৰ্বাহক বৈঠকৰ শুভ উদ্বোধন কৰিব নীতিন নবীনে। কাৰ্যনিৰ্বাহক বৈঠকত প্ৰস্তুত হ'ব 2026 বিধানসভা নিৰ্বাচনৰ ৰণনীতি। এই কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰিব 900 প্ৰতিনিধিয়ে। ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ লগতে বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক VL সন্তোষ, ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত পাণ্ডা, সুনীল শৰ্মা, ডক্টৰ সম্বিত পাত্ৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতা। বৰঝাৰ বিমানবন্দৰৰ পৰা এই বৃহৎ ৰেলীৰে আগবঢ়াই নিয়াৰ এয়া দৃশ্য আমি দেখুৱাইছোঁ। বিজেপি শিবিৰত ব্যাপক উখল মাখল এটা পৰিৱেশ, এই মুহূৰ্তত উৎসাহপূৰ্ণ এটা পৰিৱেশ। 26 নিৰ্বাচনক লৈ যথেষ্ট আত্মবিশ্বাসী হৈ আছে। বিকাশ আৰু উন্নয়নৰ শ্লোগানেৰে 2026 চনৰ ৰণনীতি প্ৰস্তুত কৰিব বিজেপিয়ে। এই ৰাজ্যিক কাৰ্যনিৰ্বাহকত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে দুদিনীয়াকৈ আয়োজিত ৰাজ্যিক বিজেপিৰ এই কাৰ্যনিৰ্বাহক। আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকৰৰ সৈতে আমি কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। হীৰক, আজি পহিলা দিনৰ কাৰ্যসূচীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ এই মুহূৰ্তত শেহতীয়া কি খবৰ আপুনি লাভ কৰিছে জানিব বিচাৰিছোঁ। চাওক, যেহেতু জয়ন্ত 2:45 পৰা যিখন কাৰ্যনিৰ্বাহক বৈঠক, সেই কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব আৰু দুদিনীয়াকৈ যি এই কাৰ্যনিৰ্বাহক বৈঠক, এই কাৰ্যনিৰ্বাহক বৈঠকখন হৈছে শেষৰখন বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক। কাৰণ নিৰ্বাচনলৈ মাত্ৰ 3টা মাহ বাকী থকা অৱস্থাত এই কাৰ্যনিৰ্বাহক বৈঠকখনে যথেষ্ট তাৎপৰ্যপূৰ্ণ বহন কৰিছে। প্ৰথম দিনাখন যিহেতু কাৰ্যসূচী অনুসৰি যিহেতু প্ৰথমতে যি নিৰ্বাচন কমিটিৰ বৈঠক, সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচন কমিটিৰ বৈঠকৰ বাবে ইতিমধ্যে ৰাজ্যিক বিজেপি সভাপতি লগতে মুখ্যমন্ত্ৰী লগতে আন যিসকল ৰাজ্যিক বিজেপি কমিটিৰ যিসকল মেম্বাৰ আছে, মেম্বাৰসকল আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ কাৰ্যনিৰ্বাহক বৈঠক হ'ব। কাৰ্যনিৰ্বাহক বৈঠকত যিহেতু কাৰ্যকৰী সভাপতি নতুনকৈ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া উপস্থিত থাকিব আৰু নীতিন নবীন ডাঙৰীয়া যিহেতু এই পদ লাভ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে। অসমলৈ আহি এই কাৰ্যনিৰ্বাহক যিখন বৈঠক, সেই বৈঠকত ভাগ ল'ব আৰু প্ৰায় 900 প্ৰতিনিধি যি আছে বিভিন্ন প্ৰান্তৰ 900 প্ৰতিনিধিয়ে এই যি কাৰ্যকৰী এইখন যিখন বৈঠক কাৰ্যনিৰ্বাহক কিমান সময়ত উপস্থিত হ'ব? কাৰণ ৰেলী ইতিমধ্যে আগবাঢ়ি গৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা 20,000 সমৰ্থক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আদৰণি জনাইছে নীতিন নবীনক। কিমান সময়ত উপস্থিত হোৱাৰ খবৰ লাভ কৰিছে আপুনি? হয়, আমি সেই খবৰ লাভ কৰিছোঁ। এই বিষয়ত জানি কিছু সময় আপোনাক ক'বলৈ অনুৰোধ জনাইছোঁ। হীৰক, পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা উৎসাহী আৰু আজি এক বিশেষ দিন। আজি নতুন ৰাষ্ট্ৰীয় কাৰ্যকাৰী সভাপতি নীতিন নবীন ডাঙৰীয়াও মিটিঙত অংশগ্ৰহণ কৰিব। কাৰ্যকাৰী সভাপতি হিচাপে তেখেতৰ প্ৰথম ভ্ৰমণ, তেখেতক লগ পোৱাৰ সুযোগ কাৰ্যকৰ্তাসকলৰ হ'ব। মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শন, ৰাজ্যিক নেতৃত্বৰ মাৰ্গদৰ্শন, ৰাষ্ট্ৰীয় নেতৃত্বৰ মাৰ্গদৰ্শনত আমি আৰু শক্তি আৰু উৰ্জা গোটাই নিৰ্বাচনী যুঁজত যাবলৈ নিজক প্ৰস্তুত কৰিম। টাৰ্গেট কিমান দিব আপোনালোকৰ? 100+ বুলি কৈ আছে যিহেতু সময় আছে, এতিয়া 100টো আছে আৰু ওপৰতো যাব পাৰে। 100ৰ ওপৰত যাব পাৰে। তলত নাহিব তাত আগা নাই। ৰাইজে মন থিৰাঙে কৰিলে। কেইবাটা সমষ্টিত ঘূৰিলোঁ, মানে সমষ্টিত ৰাইজে এতিয়া অসমৰ ৰাইজে মনটো থিৰাং কৰি থৈছে যে ইমান ভাল কাম কৰা
উন্নয়নৰ কাম কৰা নৱপ্ৰজন্মৰ সপোন দেখুওৱা আৰু এই সপোনবোৰ বাস্তৱ কৰাৰ কাৰণে দিনে ৰাতি কষ্ট কৰা চৰকাৰ আৰু মুখ্যমন্ত্ৰীক আমি আকৌ এবাৰ দিছপুৰলৈ পঠাম। ঢেকীয়াজুলি সমষ্টিত কেনেকুৱা ধৰণৰ দেখিছে বা কি হ'ব? ঢেকীয়াজুলি সমষ্টিত আমাৰ টাৰ্গেট হ'ল যে এবাৰ আমি কমেও ৭৫,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিম। আপুনি বহু সমষ্টি দেখিছে, ক'ৰবাত কংগ্ৰেছ দেখিছেনে? যোনকেইটা সমষ্টিত কংগ্ৰেছ আছে, চৰচাপুৰীৰ যিবিলাক সমষ্টি তাত কংগ্ৰেছ আছে, নোহোৱা বুলিতো ক'লে ভুল হ'ব। বাগবৰ, জমিয়া, চাউথ চালমাৰা, দলগাঁও এইবোৰত আছে কংগ্ৰেছ। যোৰহাট বা এনেকুৱা ধৰণৰ বিলাক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আৰু তেখেতে এটা স্পষ্টকৈ কৈছে যে এইবাৰ বিজেপিয়ে 100+ টাৰ্গেট লৈছে আৰু 100+ টাৰ্গেট লক্ষ্য নিজ উপনীত হোৱাৰ বাবে তেওঁ বিভিন্ন সমষ্টি গৈছে, বিভিন্ন সমষ্টি ঘূৰি, কিন্তু কোনো ধৰণৰ কংগ্ৰেছৰ কোনো ধৰণৰ তাতে যিহেতু কংগ্ৰেছৰ ভোটাৰ বা কংগ্ৰেছ কোনো ধৰণৰ নাই বুলি এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু বিশেষকৈ এইবাৰ ক'ব বিচাৰিম যে 100+ৰ টাৰ্গেট লৈছে। মুখ্যমন্ত্ৰীও বাৰে বাৰে কৈছে যে এইবাৰ বিধানসভাতো কৈছিল যে 100+ এইবাৰ বিজেপিয়ে আসন লাভ কৰিব। তাৰে উদ্দেশ্যে তেওঁলোকে এটা বছৰ পূৰ্বৰ পৰা বিভিন্ন সমষ্টিত তেওঁলোকে গৈছে, বিভিন্ন সমষ্টিত তেওঁলোকে ইতিমধ্যে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। আৰু ইয়াত নীতিন নবীৰে যিসকল 900 কাৰ্যকৰ্তা থাকিব, সেই 900 কাৰ্যকৰ্তাসকল বা প্ৰতিনিধিসকলৰ সন্মুখত তেওঁলোকে মেছেজ প্ৰদান কৰিব আৰু সেই মেছেজ তেওঁলোকে বুথে গৈ তেওঁলোকে যিহেতু সেই মেছেজসমূহ আন যিসকল কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাসকলক প্ৰেৰণ কৰিব। এই মুহূৰ্তত আমি কলাক্ষেত্ৰৰ পৰা আমি পৰিৱেশ দেখাই আছোঁ। আজি ৰাজ্যিক কাৰ্যনিৰ্বাহৰ প্ৰথমটো দিন, বিশেষকৈ প্ৰথমটো দিনত এই মুহূৰ্তত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ আমি দিলীপ শইকীয়াৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। চাওক, এতিয়া কিছু সময় পিছত আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া ইতিমধ্যে আমাৰ গুৱাহাটীত আহি পাইছে আৰু তেখেতক বিমানবন্দৰত আমি উষ্ম আদৰণি জনাইছোঁ। আৰু কিছু সময় পিছতেই মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়া, আমাৰ সমূহ ৰাষ্ট্ৰীয় নেতৃত্ব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, সমন্বিতে দলৰ সৰ্বস্তৰৰ অপেক্ষিত কাৰ্যকৰ্তাসকল ইতিমধ্যে আমাৰ এই কাৰ্যক্ৰমস্থলীত আহি পাইছে। আগন্তুক 100 দিনৰ যি কৰ্মসূচী আমাৰ প্ৰস্তুত হ'ব, প্ৰতিটো কৰ্মসূচীৰ বিষয়ত আমি পুংখানুপুংখভাৱে প্ৰতিজন কাৰ্যনিৰ্বাহক সদস্যৰ মতামত ল'ম, তেওঁলোকৰ লগত আলোচনা কৰিম আৰু 2026ত বিধানসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ বাবে NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে কাৰ্যকৰ্তাসকলক দুগুণ উৎসাহেৰে কাম কৰাৰ কাৰণে এই কাৰ্যনিৰ্বাহক সভাই নিশ্চিতভাৱে বল, সামৰ্থ্য আৰু অনুপ্ৰেৰণা যোগাব। ইয়াতে 100 দিনীয়া কাৰ্যসূচী লোৱা হ'ব, আজি আলোচনা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হীৰক, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। অসমত হোম ব্ৰডবেণ্ড সম্প্ৰসাৰণৰ ক্ষেত্ৰত শক্তিশালীভাৱে আগবাঢ়িছে ৰিলায়েন্স জিঅ'। ৰাজ্যৰ 65.6% অংশীদাৰিত্বৰে 4,28,908টা ঘৰত সংযোগ হৈছে জিঅ' ব্ৰডবেণ্ড। এক প্ৰকাৰ ৰিলায়েন্স জিঅ'ই অগ্ৰগতিৰ ক্ষেত্ৰত 2025 চনৰ প্ৰথম 10টা মাহতে অভিলেখ গঢ়িছে। বিশেষকৈ ঘৰে ঘৰে ব্ৰডবেণ্ডৰ সেৱা আৰু ৱায়াৰলেছৰ ছাবস্ক্ৰাইবৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে ৰিলায়েন্স জিঅ'। 2025ৰ প্ৰথম 10টা মাহত 1,35,346টা নতুন ঘৰত জিঅ' ব্ৰডবেণ্ডৰ সংযোগ কৰা হৈছে। জিঅ' ফাইবাৰ, জিঅ' এয়াৰ ফাইবাৰ আৰু ফিক্সড ৱায়াৰলেছ 5G ৰাজ্যৰ মুঠ 4,28,908টা ঘৰত সংযোগ কৰা হৈছে। জিঅ' ৱায়াৰলেছৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাও 98,96,444লৈ বৃদ্ধি পাইছে। এই পৰিসংখ্যা হৈছে 2025 চনৰ অক্টোবৰ পৰ্যন্ত। বছৰটোৰ শেষত বিশ্ব সম্প্ৰদায়ৰ মাজত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই চৰ্চা। দেশমাতৃৰ সেৱাত নিজকে নিয়োজিত কৰা প্ৰধানমন্ত্ৰীৰ বিগত সময়ৰ কাৰ্যকলাপসমূহ ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। কেৱল প্ৰধানমন্ত্ৰীৰ পৰিচয়েৰে নহয়, দেশৰ জনতাৰ সৈতে থকা প্ৰধানমন্ত্ৰীৰ একাত্ম সম্পৰ্ক, স্নেহ, দায়বদ্ধতাই অনন্য পৰ্যায়লৈ লৈ গৈছে বিশ্ব নেতাগৰাকীক। নিৰলসভাৱে জীৱনৰ গুৰুত্বপূৰ্ণ সময় দেশবাসীৰ বাবে প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেতিয়াবা যদি শিশুক কোলাত লৈ শিশুৰ সৈতে উমলিছে, কেতিয়াবা খেলুৱৈসকলৰ সৈতে সৌহাৰ্যপূৰ্ণ মত বিনিময়েৰে উৎসাহিত কৰিছে খেলুৱৈসকলক।
2025 বৰ্ষটোত প্ৰধানমন্ত্ৰী মোদীক দেখিবলৈ পোৱা হ'ল দেশৰ বিভিন্ন ক্ষেত্ৰত ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰা। মহিলা বিশ্বকাপত জয়ী হৈ দেশলৈ গৌৰৱ কঢ়িওৱা খেলুৱৈ দলৰ সৈতে মত বিনিময় কৰি আনুষ্ঠানিকতাৰ আভৰণ আঁতৰালে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। দলটোৰ সৈতে আলোচনা কৰে খেল জগতৰ বহু কথাৰ পৰা খেলুৱৈসকলৰ প্ৰিয় খাদ্য সম্ভাৰলৈ। দলটোৰ আঘাতপ্ৰাপ্ত খেলুৱৈক নিজ হাতেৰে খাদ্য খুৱাইও সমগ্ৰ দেশজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ল প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপে উৎসাহিত কৰে মহিলা ক্ৰিকেটৰ দলটোক। চকুৰে নেদেখিলেও পৃথিৱী জিনাৰ সপোন লৈ দৃষ্টিহীন ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতৰ মহিলা ক্ৰিকেটাৰৰ দলটোক সাক্ষাৎ কৰিও একেই আদৰ দেখুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে। একেলগে আহাৰ গ্ৰহণ কৰি দলটোক উৎসাহিত কৰি নেতৃত্বৰ বিশালতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একেদৰে মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতেও মত বিনিময় কৰিও নেতৃত্ব নিদৰ্শন দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে। ঘৰুৱাভাৱেই শুভাংশুক সুধিলে ইটোৰ পাছত সিটো কথা। কেৱল মাত্ৰ ৰাজনীতিৰ মাজতে ব্যস্ত নাথাকি দেশৰ জনতাৰ প্ৰতি সহৃদয়তাৰে বাৰ্তালাপত মিলিত হোৱা প্ৰধানমন্ত্ৰীৰ এই আচৰণে সকলোকে সন্মোহিত কৰিবলৈ সক্ষম হৈছিল। সংগীত শিল্পী দিলজিৎ দোসানৰ সৈতেও প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ আছিল ইতিবাচক আৰু আকৰ্ষণীয়। শিশুৰ প্ৰতি মৰম প্ৰদৰ্শনৰ ক্ষেত্ৰতো কোনো দিনেই কৃপণালি কৰা নাই প্ৰধানমন্ত্ৰীয়ে। নিজৰ আৱাসতেই ৰাখী বন্ধনৰ আয়োজন কৰিলে মোদীয়ে। মোদীক ৰাখী পিন্ধাই উৎফুল্লিত হ'ল শিশুসকল। প্ৰধানমন্ত্ৰীৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ যোগেদি শিক্ষাৰ্থীৰ সৈতে একাত্ম হৈ পৰিচয় দিলে বিচক্ষণতাৰ। উভতি চালে দেখা যায় যে ৰায়পুৰৰ এখন শিশু চিকিৎসালয়ত খালী ভৰিৰেই উপস্থিত হৈ শিশুৰে মনৰ কথা পাতি ৰোগীয়া শিশুক সাহস দিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। উজ্বলি উঠিছে ভাৰত। বিশ্বৰ প্ৰেক্ষাপটত 2025 বৰ্ষটোত বহুকেইটা দিশতে ভাৰতৰ আকৰ্ষণীয় উত্থান। আত্মবিশ্বাস, ধাৰাবাহিকতা আৰু দৃঢ় প্ৰত্যয়েৰে ভাৰত আগবাঢ়ি গৈছে। এই বৰ্ষটোত ভাৰতৰ সফলতাৰ আছে দীঘলীয়া তালিকা। বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি নাৰী পুৰুষৰ সমমৰ্যাদাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষত ভাৰত। এই ক্ষেত্ৰত ভাৰতে পিছ পেলালে বিশ্বৰ আগশাৰীৰ দেশ বুলি চৰ্চিত আমেৰিকা, চীন, G7 আৰু G20 ৰাষ্ট্ৰকো। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহাসিক উত্তৰণক স্বীকৃতি প্ৰদান কৰিছে। 2015 চনত এই ক্ষেত্ৰৰ সূচকৰ 19ৰ পৰা 2025 চনত 64.03 পইণ্টেৰে বৃহৎ ভাৰতৰ উত্থান ঘটিছে। 94 কোটি জনসাধাৰণক সুৰক্ষাৰে এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতৰ স্থান দ্বিতীয়। ব্যষ্টিবাদী অৰ্থনীতিৰ স্থিৰতা, শক্তিশালী ৰাজহুৱা অৰ্থনীতি, আন্তঃগাঁথনিমূলক সংস্কাৰ, সম্ভাৱ্য নীতিগত সংস্কাৰে বৈদেশিক বিনিয়োগৰ ক্ষেত্ৰখনত ভাৰতৰ উত্তৰণ ঘটিছে। 18 বছৰৰ পাছত S&P গ্লোবেল আপগ্ৰেডেড ইণ্ডিয়াজ ৰেটিংটো BBB পৰ্যায়লৈ উন্নীত হৈছে। সঠিক সময়ত লেনদেন অৰ্থাৎ UPI জৰিয়তে কৰা সৰ্বাধিক লেনদেনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ভাৰতক বিশ্বৰ ভিতৰতে শীৰ্ষস্থানৰ স্বীকৃতি দিছে। সুৰক্ষিত লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰত 49% অংশীদাৰ হোৱাৰ সুবাদত ভাৰতে এই স্বীকৃতি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ভাৰতক বিশ্বৰ ভিতৰত গ্লোবেল গ্ৰোথ ইঞ্জিন আখ্যা দিছে। অস্থাৱৰ সম্পত্তি বিনিয়োগৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত দ্ৰুত উন্নয়নশীল অৰ্থনীতি। WIPOয়ে ভাৰতক এই বিৰল স্বীকৃতি দিছে। গৱেষণা আৰু উন্নয়ন, ছফ্টৱেৰ, তথ্য আৰ্হিৰ ক্ষেত্ৰত ভাৰতে যুগান্তকাৰী সময়ৰ দিশে আগবাঢ়িছে। ডিজিটেল দক্ষতাৰ ক্ষেত্ৰত ফিউচাৰ স্কিল ইণ্ডেক্স ৰেংকিঙত ভাৰতে বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত অৱস্থান কৰিছে। এই ক্ষেত্ৰত ভাৰতে কানাডা আৰু জাৰ্মানীক চেৰ পেলাইছে। বিশ্ব বেংকৰ তথ্য অনুসৰি এটা দশকৰ ভিতৰতে ভাৰতত 17.1 কোটি লোকক দৰিদ্ৰতা নিবাৰণ কৰিবলৈ সক্ষম হৈছে ভাৰত। ৰাষ্ট্ৰসংঘৰ SDG ইণ্ডেক্সৰ তথ্য অনুসৰি বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতে শীৰ্ষ 100 স্থানৰ ভিতৰত প্ৰথমবাৰলৈ তালিকাত অন্তৰ্ভুক্ত হৈছে। বিশ্বৰ 167খন দেশৰ ভিতৰত ভাৰতৰ স্থান 99। ভাৰতৰ উন্নয়নৰ ধাৰাৰ প্ৰতি আকৰ্ষিত বিশ্বৰ বিনিয়োগকাৰীসকল। ভাৰতীয় শ্বেয়াৰ বজাৰ, দীৰ্ঘম্যাদী অৰ্থনৈতিক আন্তঃগাঁথনিমূলক সংস্কাৰে বিশ্বৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিছে ভাৰতৰ প্ৰতি। ইউনেস্কোৰ অস্থাৱৰ সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ তালিকাত ভাৰতৰ দীপাৱলী অন্তৰ্ভুক্ত হৈছে।
মাৰাঠা সাম্ৰাজ্যৰ স্মৃতি বিজড়িত সামৰিক ঘাটিয়ে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। বিশ্বজনীন অৰ্থনৈতিক পৰিসৰত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতে এটা দশকৰ ভিতৰত লাখ লাখ লোকক সামৰি লোৱাৰ বাবে বিশ্ব বেংকৰ ভাৰতলৈ স্বীকৃতি। ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী জন ধন যোজনাক প্ৰশংসা বিশ্ব বেংকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ অন্যতম জনপ্ৰিয় নেতাৰ স্বীকৃতি। ভাৰত বিশ্বৰ ভিতৰতে বিশ্বাসযোগ্য গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত ভাৰতৰ স্থান ছুইডেনৰ পাছতে। বিশ্ব উদ্ভাৱন সূচাংকত ভাৰতৰ স্থান 2015 চনত থকা 81 নম্বৰৰ পৰা 38 নম্বৰ স্থানলৈ উন্নীত হৈছে। প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত, ঔদ্যোগিক ক্ষেত্ৰত, পেটেণ্টৰ ক্ষেত্ৰত ভাৰতৰ উত্তৰণ ঘটিছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ এছিয়াৰ ভিতৰতে ভাৰতৰ বিশ্ববিদ্যালয়সমূহে 1000% উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। এছিয়াৰ ভিতৰতে সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বৃহৎ সামৰিক শক্তি হিচাপে পৰিগণিত হৈছে। জাপান, ৰাছিয়া, অষ্ট্ৰেলিয়াকে ধৰি বহু উন্নত দেশক সামৰিক শক্তিৰ ক্ষেত্ৰত অতিক্ৰম কৰিছে ভাৰতে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত। এছিয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰখনত ভাৰতে জাপানকো চেৰ পেলাইছে। পৰৱৰ্তী খবৰ। CJM আদালত চৌহদত গুৱাহাটী উকিল সন্থাৰ অনশন কাৰ্যসূচী গ্ৰহণ। চৰকাৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত উকিল সন্থাৰ স্থায়ী ভৱনটো ভাঙিব ওলোৱা সিদ্ধান্তৰ বিৰোধিতাৰে উকিল সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰে। শীঘ্ৰেই উকিল সন্থাৰ স্থায়ী ভৱন ভাঙি পেলোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী অধিবক্তাসকলৰ। এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অৰ্ধ শতাধিক অধিবক্তাই। কোনো পৰিস্থিতিতে উকিল সন্থাৰ স্থায়ী ভৱন ভাঙিবলৈ নিদিয়াৰ হুংকাৰ উকিল সন্থাৰ। ব্ৰহ্মপুত্ৰ পাৰৰ যি সৌন্দৰ্যবৰ্ধন, সেই সৌন্দৰ্যবৰ্ধনৰ নামত ৰাজ্য চৰকাৰে ঐতিহ্যপূৰ্ণ আচলতে যি উকিল সন্থাৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়টো আচলতে ভাঙি দিয়াৰ বাবে এটা তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু সেই প্ৰস্তাৱৰ বিৰোধিতাৰে উকিল সন্থাৰ যিসকল বিষয়ববী আছে তেওঁলোকে এক অনশন কাৰ্যসূচী হাতত লৈছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ যে এই ধৰণে তেওঁলোক প্ৰতিবাদত বহিছে। গভৰ্ণমেণ্টে যিটো আমাৰ ওপৰত যিটো পদক্ষেপ গ্ৰহণ কৰিছে তাত আমি মুঠেও সন্তুষ্ট নহয়। কাৰণ কিয়, ইয়াতে আমাৰ সকলোৰে স্মৃতি জড়িত হৈ আছে আৰু আমি ইয়াতে সকলো জনসাধাৰণৰ অৰ্থে আমি সুবিধাৰ্থে কাম কৰি আছোঁ। যদি ইয়াৰ পৰা আমাৰ এইখন স্থানান্তৰিত হয় তেতিয়াহ'লে আমাৰ লগতে জনসাধাৰণটো বহুতেই কষ্টৰ সন্মুখীন হ'ব। সেইটো কাৰণে আমি ইয়াতে বহিছোঁ। আমি ইয়াতে জান প্ৰাণ গ'লেও আমি যথেষ্টখিনি যেনেকৈ কষ্ট কৰিব লাগে তেনেকৈ কষ্ট কৰিম, যাতে আমাৰ কোৰ্টখন ইয়াৰ পৰা বেলেগ ঠাইলৈকে স্থানান্তৰিত নহয়। গুৱাহাটী উকিল সন্থাৰ সদস্য ছাৰ মহম্মদ ছাদুল্লাহ, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী, ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, ডক্টৰ জগদীশ মেধি, এই বিজ্ঞ অধিবক্তাসকলৰ নিজৰ দান বৰঙণিৰে প্ৰতিষ্ঠা কৰা এইখন আমাৰ সন্থা। ইয়াতে চৰকাৰে এইখন আমাৰ এই ভৱন বনাই দিয়া নাই। আজি এই ভৱন স্থানান্তৰ কৰি আমাক খেদি, স্থানান্তৰ নহয় আমাক খেদি, উকিলক খেদি ইয়াতে বিউটিফিকেশ্যনৰ নামত এখন পাৰ্ক বনোৱাৰ প্ৰস্তুতি চলিছে। পাৰ্কখন ইমানতে সমাপ্ত ৰাখক, পাৰ্কখন। পাৰ্ক বনালে, DC অফিচ ভাঙিলে, SP অফিচ ভাঙিলে, মিউনিচিপালিটি অফিচ ভাঙিলে, পাৰ্ক ইমানতে সমাপ্ত ৰাখি এইখিনি তেওঁলোকে ৰাখক। কিয় পাৰ্ক সম্প্ৰসাৰণৰ প্ৰচেষ্টা চলাইছে চৰকাৰে? ইটো হ'ব দিব নোৱাৰে। ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।